জুবিন গাৰ্গৰ সম্পৰ্কত দুটা কথা মনত পৰিছিলে ক'বলৈ বিচাৰিছোঁ 17 চনত যেতিয়া আমি আমেৰিকালৈ যাওঁ তেতিয়া তাত আপোনালোকে চাগে বহুতে জানে নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ আমি প্ৰথমবাৰ 16 চনত যাওঁতে নামঘৰৰ আৰ্হি প্ৰতিষ্ঠা কৰিলোঁ অসমীয়া লোকসকলৰ সহযোগত আমেৰিকাত থকা আৰু দ্বিতীয়বাৰ আমি আসনখন লৈ গৈছিলোঁ সেইবাৰ জুবিন গাৰ্গো গৈছিলে দিনৰ কৰ্মখিনি হ'ল আসন আমি তেওঁলোকৰ হাতত অৰ্পণ কৰিলোঁ তাৰপিছত মঞ্চত তেখেতে সেই গীটাৰখন লৈ ব্ৰহ্মা আদি কৰি আজি যিটো আপোনালোকে গাইছিলে সেইটো গালে ঘোষাটো তাৰপিছত তেওঁ ভাল লগা দুই এটা গীত গালে এফালে আমাৰ সত্ৰীয়া পৰিৱেশটো আনফালে তেওঁ ব্ৰহ্মা আদি কৰি গাইছে গতিকে সেইটো পৰিৱেশত এইবোৰ শব্দ শোভা নেপায় কাৰোবাৰ মনত থাকিলেও অন্তৰতে থাকিব লাগে গতিকে তেওঁ কিমান শিষ্টাচাৰী তেওঁ কিমান সংযমী পুৰুষ এইটোৱে কথা প্ৰমাণ কৰে কেতিয়াবা তেওঁৰ খেয়ালি স্বভাৱেৰে নক'ব লগা কথা ক'ব পাৰে কিন্তু অন্তৰখন জুবিন গাৰ্গৰ তেনেকুৱা নাছিল আৰু কিবা কাৰণত তেওঁ কেতিয়াবা ক'ব পাৰে মোৰ ধৰ্ম নাই মোৰ জাতি নাই ভগৱান নাই কিন্তু তেওঁৱেই ভগৱানক বেছি ভাল পায় 20 চনৰ কথা তেওঁলোক কেইবাজনৰ লগত লৈ পেলাই মাজুলী এখন ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ কাৰণে গৈছিলে ৰাতি আমাৰ ভাওনা সমাৰোহৰ কথা শুনি আমাৰ ভাওনা সমাৰোহত উপস্থিত হ'ল কিন্তু প্ৰতিযোগিতা চলি থাকোঁতে আমি যিকোনো মানুহক সম্বৰ্ধনা জনাব নোৱাৰোঁ কিন্তু কাণে কাণে আমি তেখেতক ওচৰতে বহুৱাই বস্ত্ৰ আদি দি সন্মান জনালোঁ আৰু কাণে কাণে তেখেতক এটা কথা ক'লোঁ অহাবাৰ যদি সকলো ভালে থাকে আপোনাক কৃষ্ণ ভাও দিম এই ভাওনা সমাৰোহত তেওঁ হাঁহি হাঁহি কৈছে মোক কৃষ্ণ দিব বোলো আপোনাক কৃষ্ণ দিম হ'ব কিন্তু সেই আশা পূৰণ নহ'ল যদি তেখেতৰ বেয়া ভাৱ থকা হ'লে কৃষ্ণ ভাৱটো ল'ম বুলি কিয় ক'লেহেঁতেন অৰ্থাৎ তেওঁ কৃষ্ণক ভগৱান বুলি যিমানেই গুৰুত্ব নিদিয়ক কৃষ্ণ সংস্কৃতিৰ পূজাৰী সেই পূজাৰীৰ সত্তাটোৰ কথা জুবিন গাৰ্গে হাড়ে হিমজুৱে বুজি পায় আৰু সেইকাৰণে কৃষ্ণক তেওঁ বেয়া পাব নোৱাৰে আৰু বেয়া পোৱা হ'লে ইমান আমাৰ কমলাই লিখা বা আনে লিখা দিহানামবোৰ ইমান ধুনীয়াকৈ গাব নোৱাৰিলেহেঁতেন আপোনালোকে জানে বিহু নামত তেওঁক যদি আমি উস্তাদ বুলি কওঁ দিহানামত তাতোতকৈ উস্তাদ টোকাৰী গীতত তাতোতকৈ উস্তাদ ইমান ধুনীয়াকৈ তেওঁ গাব পাৰে সৌ সিদিনা এটা কমলাই লিখা গীত তেওঁ গাই গৈছে ইমান মৰ্মস্পৰ্শী হৈছে কুৰুক্ষেত্ৰ মহাসমৰৰ গীতটো অত্যন্ত সুন্দৰ আপোনালোকে শুনিব তেওঁ ইমান প্ৰাণ ঢালি গাইছে গতিকে তেওঁ ভগৱানক বেয়া পোৱা তেওঁ ধৰ্মক বেয়া পোৱা কেনেকৈ এই কথাবিলাক আহিব সেইটো এটা তেওঁ কিবা কাৰণত তেওঁৰ স্বভাৱসুলভভাৱে কথাটো কৈছে কিন্তু অন্তৰখন অত্যন্ত পবিত্ৰ অন্তৰখন অত্যন্ত ভগৱত পৰায়ণী অন্তৰখন অত্যন্ত মানুহপ্ৰেমী আৰু সেইজনে আছিল জুবিন গাৰ্গ এই কথাখিনি মনলৈ আহিছিলে কাৰণে ক'লোঁ আপোনালোকে যাতে অসন্তোষ নকৰে কিন্তু তেওঁ যেতিয়া দিহানাম গায় এগৰাকী যেন সঁচা অৰ্থত ভকতেহে দিহানাম গাইছে এই কথা মনলৈ আহে আৰু তেওঁ যেতিয়া টোকাৰী গীত গায় সেই বৈৰাগী টোকাৰী গীত গাই থকা ব্যক্তিজনেহে যেন গীত গাইছে তেনে অনুভৱ হয় আমি এই কথাটো এইটো কাৰণে উল্লেখ কৰিছোঁ তেওঁ য'তেই যি ধৰণেই কণ্ঠ প্ৰদান নকৰক কিয় তাৰেই তেওঁ সুকণ্ঠী গায়ক ৰূপে পৰিচিত হৈছিল আৰু তেনে এগৰাকী অত্যন্ত খ্যাতিসম্পন্ন শিল্পী আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাৰ কাৰণে এই বেদনা কোনেও পাহৰিব পৰা নাই তথাপি আইসকলে আজি এই দিহানাম সেই আত্মাৰ প্ৰতি উৎসৰ্গা কৰিছে আমি আকৌ কৈছোঁ এয়া অত্যন্ত এক প্ৰাসংগিক কাৰ্য ৰূপে বিবেচিত হৈছে আপোনালোক সকলোৱে নিশ্চয় জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি নাম ধৰ্ম দি থৈ গ'ল এই নামতেই আছে আমাৰ অসমৰ সমাজ জীৱনৰ বিভিন্ন নাম অৱহোৱা নাম বৰনাম জোনা নাম ৰঙালী নাম বীৰ নাম বিভিন্ন নাম আৰু তাৰ ভিতৰত দিহানাম বৰ্তমান সময়ৰ আটাইতকৈ লেখত ল'বলগীয়া নাম আৰু এই দিহানামত আমাৰ আইসকলে যিদৰে সম্পৃক্ত হৈ
বিভিন্ন অনুষ্ঠান সম্পন্ন কৰিছে। পৃথিৱীৰ কোনো ঠাইতে এনেকুৱা সমূহীয়া আদৰ্শ দেখা পোৱা নাযায়। কেৱল অসমৰ আইসকল ব্যতিক্ৰম আৰু আইসকলে এই আদৰ্শ সমূহীয়াভাৱে ৰক্ষা কৰিছে। আমি ক'বই লাগিব এই কথা যে নাম আমাৰ এফালে জীৱনৰ পৰিশীলিত কৰাৰ সম্পদ আৰু আনফালে নামে আমাক দিয়ে শৃংখলাবোধ, নামে দিয়ে নৈতিকতাৰ শিক্ষা, নামে দিয়ে আধ্যাত্মিকতাৰ শিক্ষা, নামে দিয়ে সংঘবদ্ধ সামাজিক শিক্ষা, আৰু নামে দিয়ে সাংস্কৃতিক শিক্ষা, আৰু নামে দিয়ে চৰিত্ৰ থকা শিক্ষা, নামে দিয়ে মূল্যবোধৰ শিক্ষা। আপোনালোকে জানে আইসকলে যেতিয়া নাম গায়, দুখাৰী হৈ বহি নাম গায়। কোনোবা এজন ব্যক্তিয়ে যদি কিবা কাৰণত আগেদি যাব লগা হয়, দপদপকৈ যাব নোৱাৰে। কেনেকৈ যায়? আপোনালোকৰ সহজে অনুমেয় লাহেকৈ আঞ্চলটো পাতি বুলনি বোলাইহে যায়। এয়াইতো নৈতিকতা, এয়াইতো শিষ্টাচাৰ, এয়াইতো আমাৰ শিষ্টাচাৰৰ জখলা। পৃথিৱীৰ ক'তো এনে শিষ্টাচাৰী, এনে আধ্যাত্মিক ভাৱ থকা অনুষ্ঠান পোৱা নাযায়। কেৱল অসমৰ নাম অনুষ্ঠানে ইয়াৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। আপোনালোকে জানে বিভিন্ন ঠাইত কাৰোবাক সন্মান জনাবলৈ হ'লে চেলুট দিব, হেণ্ডশ্বেক দিব, কৰমৰ্দন কৰিব, কিন্তু এইদৰে নমস্কাৰ নকৰে। কেৱল ভাৰতীয় সংস্কৃতিত, অসমৰ বৈষ্ণৱ পৰম্পৰাত এই আৰ্হি আছে, নমস্কাৰ জনাই এটা আত্মাই আন এটা আত্মাক সন্মান জনায়। আৰু তাতেই আছে আত্মাই আত্মাক ভাল পোৱা, আত্মাই আত্মাক আঁকোৱালি লোৱাৰ প্ৰৱণতা। আৰু এয়াই হৈছে অসমৰ নাম অনুষ্ঠানৰ পৰিৱেশ। আৰু এনে পৰিৱেশ সৃষ্টি নকৰাকৈ আমাৰ যিমানেই বিদগ্ধ পণ্ডিত নাথাকক, পোনে পোনে কোনেও নাম গাব নোৱাৰে। এই পৰিৱেশ সৃষ্টি কৰিহে নাম গাব পাৰে। আৰু এই নামত সেইদৰে আছে তাল, মান, লয়ৰ অভিজ্ঞতা। তাল, মান, লয় ৰক্ষা নকৰাকৈ নাম গাব নোৱাৰে। আৰু যিসকলে নাম গাব তেওঁলোক সুকণ্ঠৰ অধিকাৰী হ'ব লাগিব। আৰু তেওঁলোকৰ সেই শাস্ত্ৰীয় সাধনা থাকিব লাগিব। সেই আমাৰ নাম শাস্ত্ৰীয় সংগীতৰ অন্তৰ্ভুক্ত। আৰু এই নাম গোৱাৰ পিছত আমাৰ সমাজখনক আধ্যাত্মিক ঢৌৰেতো বিধৌত কৰিবই, আৰু প্ৰত্যেকগৰাকী ব্যক্তিক আমাক সেই ভাৱেৰে উদ্বুদ্ধ কৰি দিব। সেই আমি পুনৰ কৈছোঁ, নামৰ যোগেদি আমি নৈতিক আধ্যাত্মিক শৃংখলাৰে জীৱন শৃংখলিত কৰিব পাৰোঁ। মূল্যবোধৰ চিন্তাৰে আমি অনুন্নত হ'ব পাৰোঁ। চৰিত্ৰ থকা শিক্ষাৰে আমি পৰিচালিত হ'ব পাৰোঁ। এই নাম গোৱাৰ লগে লগে আমাৰ কি লাভ হয়, সেই কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ নামাপাঠৰ যোগেদি বৰ সুন্দৰকৈ ফঁহিয়াই থৈ গৈছে। কি বুলি কৈছে চাওক, আপোনালোকে জানে, আমি মাত্ৰ দোহাৰি দিছোঁ। প্ৰথমে দহিব পাতকচয়, কৰিবে মহাপুণ্য অদ্ভুতয়, কৰাইবে বিষয়ত বীৰকটি, বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে হেৰে এক কৰি। নিশ্চয় আপোনালোকে অনুভৱ কৰিছে আমি নাম কিয় গাওঁ। নামৰ মূল উদ্দেশ্য ভগৱত প্ৰাপ্তি। এই ছটা কাৰ্য সম্পন্ন কৰাৰ পিছত 7 নম্বৰ কাৰ্যটোৰ যোগেদি আমাক চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰিৰ সৈতে
একাকাৰ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এয়া হৈছে নাম লোৱাৰ উদ্দেশ্য। আমি নাম লওঁ ভগৱত প্ৰাপ্তিৰ কাৰণে। কিন্তু তাৰ আগে আগে আমাৰ জীৱনটো শৃংখলিত কৰিবৰ কাৰণে কেনেকৈ তাত সেই উপাদানকেইটা দিয়া হৈছে চাওক, যে যি নিষ্ঠাৰে নাম ল'ব প্ৰথমতে তেওঁৰ এই অৱস্থা প্ৰাপ্ত হ'ব। কি অৱস্থাৰ কথা কৈছে? প্ৰথমে দহিব পাতকচয়। যেতিয়া নিষ্ঠাৰে নাম ল'ব, তেওঁৰ অন্তৰৰ মাজত যদি পাপ বাসনা থাকে, কলুষতা থাকে, তেতিয়াহ'লে তাক বোলে দহি নাইকিয়া কৰিব। এই পাপ কি? এই পাপ সংজ্ঞা বহল, কিন্তু আমি থোৰতে যদি পাপৰ কথা কওঁ, সেইটোৱে মূল পাপ। আনৰ অন্যায় কৰি কেৱল যেতিয়া নিজে সুখে থকাৰ বাসনা পুহি ৰাখিব, এইটো হৈছে প্ৰধান পাপ। সেই পাপ বোলে নাইকিয়া কৰিব পাৰে নামৰ যোগেদি, যেতিয়া নিষ্ঠাৰে নাম ল'ব। ঠিক সেইদৰে কোৱা হৈছে, কৰিবে মহাপুণ্য অদ্ভুতয়, তাৰ লগে লগে বোলে পুণ্য উদয় কৰি দিব। এই পুণ্য কি? পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, আচাৰ্যদেৱো ভৱ, অতিথিদেৱো ভৱ। এই ভাৱত যেতিয়া আমাৰ ব্যক্তিসকল উপনীত হ'ব, এয়া হ'ব প্ৰকৃত পুণ্যৰ সংজ্ঞা। নাম গালে পুণ্যৱন্ত হ'ব, মাংগলিক কাম কৰিলে পুণ্যৱন্ত হ'ব, তীৰ্থ দৰ্শন কৰিলে পুণ্যৱন্ত হ'ব, গংগাত স্নান কৰিলে পুণ্যৱন্ত হ'ব। কিন্তু নিজৰ গৃহতে থাকি নিজৰ পিতৃ মাতৃক যদি সন্মান নকৰে, নিজৰ শিক্ষাগুৰু যি আমাৰ জ্ঞান চক্ষু উন্মোলিত কৰি দিছে, তেওঁক যদি সন্মান নকৰে, গৃহলৈ অহা অতিথিসকলক দেৱতা জ্ঞানেৰে যদি তেওঁ সন্মান নকৰে, তেওঁ কেতিয়াও প্ৰকৃত পুণ্যৱন্ত হ'ব নোৱাৰে। তীৰ্থৰ ফল আছে, গংগা স্নানৰ ফল আছে, মাংগলিক কৰ্মৰ ফল আছে, কিন্তু গৃহত থাকি এই কৰ্মত ব্ৰতী নোহোৱা পৰ্যন্ত তেওঁ কেতিয়াও প্ৰকৃত পুণ্যৰ ভাগী হ'ব নোৱাৰে। আমি সকলোৱে জানো, আমি সংসাৰী লোক কোনেও বিষয় বাসনা ত্যাগ কৰিব নোৱাৰোঁ। আমি বিষয় বাসনা ত্যাগ কৰি বুঢ়াগী হ'ব নোৱাৰোঁ। বিষয় বাসনা আমাৰ লগৰীয়া, বিষয় বাসনা আমাৰ লগত থাকিবই। কিন্তু বিষয় বাসনাকেই যদি আমি সৰ্বোচ্চ জ্ঞান কৰোঁ, ভগৱত চিন্তাক যদি পিঠি দিওঁ, সেই বিষয় বাসনাই আমাক কেতিয়াও সুখৰ অধিকাৰী কৰিব নোৱাৰে। সেই আমাক কোৱা হৈছে, তুমি বিষয় বাসনাত সম্পৃক্ত হৈ থাকিলেও তাৰ মাজতে তুমি বিৰক্তি ভাৱ আনিবলৈ চেষ্টা কৰিবা। সেই বিৰক্তি ভাৱটোৰ কথা আমাক গীতাই সুন্দৰকৈ উদাহৰণ দিছে। কেনেকৈ চাওক, ভগৱান কৃষ্ণ অৰ্জুনক উপদেশ দিওঁতে এই কথা কৈছে, যুগস্থ কুৰু কৰ্মাণি সংগং ত্যক্তা ধনঞ্জয়। হে ধনঞ্জয়, তুমি যুগস্থ হৈ মোতেই সমস্তখিনি সমৰ্পণ কৰি কাম কৰা, কিন্তু সংগং ত্যক্তা ধনঞ্জয়, আসক্তি ত্যাগ কৰা। আমাকো সেই মূল মন্ত্ৰ ল'বলৈ কৈছে। অৰ্থাৎ আমাক কোৱা হৈছে, তুমি যিখন সংসাৰত থাকিবা, তুমি যিখন সংসাৰত কাম কৰিবা, সেই সংসাৰখনক পানী বুলি ভাবা, আৰু নিষ্পৃহৰূপী নিৰাসক্তৰূপী মাখনৰূপী মনটো তুমি সংসাৰ পানীত এৰি দিয়া। সেই সংসাৰ পানীয়ে তোমাৰ মাখনৰূপী মনটো লৰাব নোৱাৰে। উদাহৰণটো ফটফটীয়া, গাখীৰ আৰু পানী আপুনি মিশ্ৰণ কৰি দিয়ক, একেকাৰ হৈ যাব। সেই গাখীৰৰ পৰা যেতিয়া মাখন প্ৰস্তুত কৰিব, সেই মাখন যেতিয়া আপুনি পানীত এৰি দিব, সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে, ডুবাব নোৱাৰে। সেইদৰে আমাকো কোৱা হৈছে যে তুমি সংসাৰখনক পানী বুলি ভাবা আৰু মনটো মাখনৰ লগত তুলনা কৰা। সেই মাখনটো, সেই মাখনৰূপী মনটো কেনেকৈ হ'ব? নিষ্পৃহযুক্ত মন, নিৰাসক্তযুক্ত মন। কাম কৰিম, লক্ষ্য উদ্দেশ্য থাকিব, তাতে আমি মজি নাথাকোঁ। এই নিৰাসক্তভাৱে আমি যি কাম কৰিম, সেইটোকে বিষয়ত বিৰক্তি জন্মা বুলি কোৱা হৈছে।
গতিকে আমি সেই ভাৱেৰে নিৰাসক্ত হৈ নিষ্প্ৰিয় হৈ সেই মাখনৰূপী মনটো যেতিয়া সংসাৰ পানীত এৰি দিম, সেই সংসাৰ পানীয়ে আমাৰ এই নিষ্প্ৰিয় নিৰাসক্তযুক্ত মাখনৰূপী মনটো কেতিয়াও ডুবাব নোৱাৰে, কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, কেতিয়াও তাক লৰাব নোৱাৰে। আৰু এয়াই হৈছে আমাৰ কৰ্মজীৱনৰ ধৰ্ম লক্ষ্য। আৰু সেইটোকেহে কোৱা হৈছে বিষয়ত বিৰক্তি। নামৰ যোগেদি আমাক সেই ভাৱ লাহে লাহে আনি দিব পাৰে। তাৰপিছত কৈছে বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, কৃষ্ণত প্ৰেম ভক্তি বঢ়াই দিব বুলি কৈছে নামৰ যোগেদি। আমি সকলোৱে জানো ভক্তি কি। চকুৰে যিকোনো বস্তু চাইছোঁ, যেতিয়া ভাল বস্তু এটা চকুক লগাই দিম সেইটো হ'ব ভক্তি। সেই ভাল বস্তুটো কি? ভগৱন্তৰ ৰূপ দৰ্শন, বৈষ্ণৱৰ ৰূপ দৰ্শন। কাণেৰে আমি যিকোনো কথা শুনিছোঁ আৰু এটা ভাল কথাত কাণখন লগাই দিবলৈ কৈছে, সেইটো কি? ভগৱন্তৰ লীলা কথাত আমি যেতিয়া কাণখন তাত সংযুক্ত কৰিম সেইটো হ'ব ভক্তি। নাকেৰে আমি যিকোনো বস্তুৰ ঘ্ৰাণ লৈছোঁ আৰু এটা ভাল বস্তুৰ ঘ্ৰাণ ল'বলৈ কৈছে, সেইটো কি? ভগৱন্তৰ নিৰ্মালী। জিভাৰে আমি যিকোনো বস্তুৰ সোৱাদ লৈছোঁ আৰু এটা ভাল বস্তুৰ সোৱাদ ল'বলৈ কৈছে, সেইটো কি? ভগৱন্তৰ প্ৰসাদ। এইদৰে আমাৰ সমস্ত ইন্দ্ৰিয় যেতিয়া আমাৰ নিজৰ লৌকিক কৰ্মৰ উপৰিও ভাল কামত অৰ্থাৎ ভগৱন্তৰ কামত আমি নিয়োগ কৰিম, সেই হ'ব ভক্তি। আৰু যেতিয়া প্ৰেম বৃদ্ধি হ'ব তেতিয়া ভক্তি দুগুণেই চৰিব। আৰু সেইকাৰণে কৈছে নাম লোৱাৰ যোগেদি আমাৰ বোলে কৃষ্ণত প্ৰেম ভক্তি দুগুণে বৃদ্ধি কৰিব। প্ৰেম আৰু কামৰ মাজত পাৰ্থক্য আছে। তাৰে আমি সাধাৰণ এটা উদাহৰণ দিছোঁ। আত্মেন্দ্ৰিয় প্ৰীতিচ্ছা তাকে কহে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতিচ্ছাত ধৰে প্ৰেম নাম। নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে আমি যিমানবিলাক কাৰ্যত ব্ৰতী হওঁ এই সকলোৱেই কাম। ভগৱান কৃষ্ণৰ কাৰণে বা ভগৱন্তৰ কাৰণে যেতিয়া আমাৰ সমস্ত আমি ইন্দ্ৰিয় উলিয়াই দিম সেইটোৱে হ'ব প্ৰেম। সেই আগন্তুক ৰাসলীলা আহিছে, অহা পৰহিৰ পৰা ৰাস হ'ব, আপোনালোকে জানে। ইয়াত আপোনালোকৰ ৰাসলীলা আছে নে নাজানো, আশে পাশে আছে চাগে। সেই ৰাসলীলাৰ উদ্দেশ্য সেইটোৱেই, কাৰণ গোপীসকল প্ৰকৃত প্ৰেমৰ প্ৰতীক। সেই ৰাসত যে শংখচূড় যক্ষ এগৰাকী গোপীক হৰণ কৰি লৈ গৈছিলে, সেয়াই হৈছে কামৰ প্ৰতীক। গতিকে কাম আৰু প্ৰেমৰ এইদৰে পাৰ্থক্য বিচাৰি পোৱা যায়। তাৰ লগতে আৰু এটা উদাহৰণ দিব খুজিছোঁ। ৰাসলীলাকো বহুতে অশ্লীল ভাৱেৰে কেতিয়াবা দৰ্শন কৰে, কিন্তু ৰাস কেতিয়াও অশ্লীলতাৰ ছবি নহয়। ৰাসত কেনেকৈ পৰমাৰ্থিক তত্ত্ব লুকাই আছে চাওক। এগৰাকী যুৱতীৰ লগত যদি দুজন যুৱকৰ প্ৰণয় ভাৱ সৃষ্টি হয়, আপোনালোকে চাব কাজিয়া লাগিব। দুইজনৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ব, কোনে প্ৰথমতে সেই যুৱতীগৰাকীক গ্ৰহণ কৰিব পাৰে। কিন্তু 1600 গোপীয়ে এজন কৃষ্ণক বিচাৰোঁতে কাৰো মাজত কাজিয়া নাই। এয়াই হৈছে প্ৰকৃত প্ৰেমৰ লক্ষণ, এয়াই হৈছে প্ৰকৃত ভক্তিৰ পৰিচয়। আমি যেতিয়া অনন্য পৰায়ণ হৈ স্বাৰ্থবিহীনভাৱে অকপটভাৱে ভগৱন্তক যোজনা কৰিম, তেতিয়াই আমাৰ প্ৰেম ভক্তি দুগুণে বৃদ্ধি পাব। আৰু এই প্ৰেম ভক্তি দুগুণে বৃদ্ধি কৰাত কোনে সহায় কৰিব? নামে। যেতিয়া নিষ্ঠাৰে নাম ল'ব আমাক সেই ভাৱত উদ্বুদ্ধ কৰাবই, আমাৰ প্ৰেম ভক্তি দুগুণে বৃদ্ধি পাব। তাৰপিছত কৈছে যে উপজাইবে আতি বৈষ্ণৱ জ্ঞান। নাম লোৱাৰ লগে লগে বোলে আমি প্ৰকৃত বৈষ্ণৱ হ'ব পাৰোঁ। কেৱল বিষ্ণু মন্ত্ৰ উচ্চাৰণ কৰিলেই, বিষ্ণু মন্ত্ৰ ক্ষুদিত নামাৱলী গাত মেৰিয়াই ল'লেই তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। সেইগৰাকীহে বৈষ্ণৱ, সেইগৰাকীহে বৈষ্ণৱী হ'ব পাৰে। আপোনালোকো বৈষ্ণৱী হ'ব পাৰে। কেনেকৈ? তৃণাদপি শুনিছেন তৰুৰপি সহিষ্ণুনা অমানীনা মানদেয়ম কীৰ্তনীয়া সদা হৰি। যিজনে এই যে আপোনালোকে ঘাঁহৰ ওপৰত উঠি আছে, এডাল ঘাঁহতকৈ এডাল তৃণতকৈও নিজকে যিজনে সৰু বুলি ভাবিব পাৰে, বিনয় স্বভাৱ আয়ত্ব কৰিব পাৰে, সেইজন বৈষ্ণৱ। আপোনালোকে দেখিছে ঘাঁহৰ ওপৰত 100 কিলোগ্ৰাম 80 কিলোগ্ৰাম ওজনৰ এটা হেঁচা পৰিছে, চাবচোন অলপ পিছতে ঘাঁহডাল তৃণডাল মৰি যোৱা নাই, সি আকৌ
মূৰ দাঙি জীপাল হৈ উঠিছে। এয়াই হৈছে বৈষ্ণৱৰ লক্ষণ, যাৰ শৰীৰ আৰু মনৰ মাজত কোনোবাই প্ৰকাণ্ড হেঁচা দিব পাৰে। দুবৰি বনডালৰ দৰে, এই ঘাঁহডালৰ দৰে কেতিয়াও সি মৃত হৈ নাযায়। সেই হেঁচা সি নাইকিয়া কৰি আকৌ সি মূৰ দাঙি উঠে। এয়াই হৈছে বৈষ্ণৱ জীৱনৰ স্বভাৱ। ঠিক সেইদৰে তৰুৰূপী চৰিষ্ণুনা, যিজনে গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰে, তেওঁ বৈষ্ণৱ। আপোনালোকে চাবচোন, কাৰোবাৰ প্ৰয়োজন হ'ল, গছৰ ডাল এটা কাটি নিলে, তাৰপিছত আকৌ ৰ'দৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে গছৰ তলত ৰৈ দিয়ে ছাঁ ল'বৰ কাৰণে। কিন্তু সেইখিনি সময়ততো গছজোপাই কোনো কাৰণতে আপত্তি নকৰে যে তুমি অকণমান আগতে মোৰ অংগক্ষত কৰি মোৰ ডাল এটা কাটি নিছা, তোমাক মই ছাঁ নিদিওঁ, এই কথা নকয়। কিন্তু হাঁহি হাঁহি গছজোপাই মানুহজনক ছাঁ বিতৰণ কৰে। এয়াই হৈছে বৈষ্ণৱৰ লক্ষণ। সেই বৈষ্ণৱজনকো শাৰীৰিকভাৱে মানসিকভাৱে আঘাত কৰিব পাৰে, কিন্তু সেই আঘাতৰ প্ৰতি তেওঁ মনোযোগ নিদি প্ৰতিশোধপৰায়ণী স্বভাৱ নলৈ গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, সেইজনেই প্ৰকৃত বৈষ্ণৱ। ঠিক সেইদৰে কোৱা হৈছে অমানীনা মানধেয়ম, যিজন অমানী তেওঁকো যিজনে মান যাচি আত্মতৃপ্তি লাভ কৰে, সেইজন বৈষ্ণৱ। আকৌ কোৱা হৈছে কীৰ্তনীয়া সদা হৰি, যিজনে সদায় হৰি কীৰ্তনৰ ৰত হৈ থাকে, নিজকে সম্পৃক্ত কৰি শান্তি অনুভৱ কৰে, সেইজন বৈষ্ণৱ। সেয়ে যেতিয়াই নিষ্ঠাৰে নাম ল'ব, তেতিয়াই এই বৈষ্ণৱ জ্ঞান উদয় হ'ব। আৰু এই বৈষ্ণৱ জ্ঞান উদয় হোৱাৰ পিছত, তেনেদৰে সুসংগঠিত হোৱাৰ পিছত, সেই বৈষ্ণৱ সমাজখন কেতিয়াও ভাঙি টুকুৰা টুকুৰ কৰিব নোৱাৰে। সমাজখন কেতিয়াও ভাগ ভাগ কৰি ৰং চাব নোৱাৰে। যিটো সমাজৰ একত্ৰিত ৰূপ, তেওঁ সেইটোহে সদায় বাঞ্ছা কৰে। এয়াই হৈছে বৈষ্ণৱৰ পৰিচয়। আৰু শেষত কোৱা হৈছে যে মায়াকো দোষী কৰিবে নিৰ্যান। নাম লোৱাৰ লগে লগে আমাৰ বোলে মায়া নাইকিয়া হৈ যাব। মায়া মানে কি? কুহেলিকা, প্ৰহেলিকা। মায়া মানে মহাচ্ছন্ন ভাৱ, অন্ধকাৰ ভাৱ। হয়, আমি মানুহ মাত্ৰেই মায়া সম্পৃক্ত, মায়া ত্যাগ কৰিব নোৱাৰোঁ। কিন্তু মায়াকেই যদি জীৱনৰ সৰ্বস্ব বুলি ভাবোঁ, অতি যদি মোহগ্ৰস্ত পৰিৱেশতে আবদ্ধ হৈ থাকোঁ, জীৱনত শান্তি নাপাম। সেয়ে আমি মায়াক নিৰ্যান কৰিবই লাগিব। কোনেই আমাৰ মায়া নিৰ্যান কৰি দিব? একেবাৰেতো নাইকিয়া কৰি দিয়াটো সম্ভৱ নহয়, কিন্তু মায়াক নিয়ন্ত্ৰণ কৰি দিব। কিহে? নামে। যেতিয়া নিষ্ঠাৰে নাম ল'ব, আমাৰ মায়া নিৰ্যান কৰাত সহায় কৰিব। সৰ্বশেষত চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে এক কৰি, সেই পূৰ্ণানন্দ হৰিৰ সৈতে আমাক এক কৰি দিব। যেতিয়া আমি নিষ্ঠাৰে নাম লৈ থাকিম, আমাক তেওঁৰ সৈতে একেকাৰ কৰি দিব। সোহম, তেওঁ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। এয়াই হৈছে নামৰ উদ্দেশ্য, এয়াই হৈছে নামৰ লক্ষ্য। আমি আশা কৰিছোঁ আজি আপোনালোকৰ 3000 আয়তীয়ে যি দিহানাম গাব, এই দিহানামৰ যোগেদি আপোনালোকে 7 কাৰ্য সাধন কৰাত সমৰ্থ হ'ব। প্ৰথমতে আপোনালোকৰ নিজৰ পাপ বাসনাবিলাক আজিৰ পৰা আকৌ নাইকিয়া কৰিবলৈ সমৰ্থ হ'ব। আৰু দ্বিতীয়তে আপোনালোকৰ পুণ্য ভাগ আজিৰ পৰা আকৌ দুগুণে বৃদ্ধি কৰিব নামৰ জৰিয়তে। তৃতীয়তে ভগৱান কৃষ্ণত প্ৰেম ভক্তি আজিৰ পৰা আকৌ বৃদ্ধি কৰিব। চতুৰ্থতে বিষয়ত বিৰক্তি জন্মাব, অৰ্থাৎ নিয়ন্ত্ৰণ, বিষয়ৰ নিয়ন্ত্ৰণৰ আমাক শিক্ষা দিব। পঞ্চমত বৈষ্ণৱ জ্ঞান আমাক উদয় কৰি দিব। আমি আশা কৰিছোঁ আজি দিহানামৰ যোগেদি আপোনালোকক প্ৰত্যেককে প্ৰকৃত বৈষ্ণৱী হ'বলৈ আপোনালোকক উদগনি দিব, আৰু তাৰ লগে লগে মায়াক নিৰ্যান কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। আৰু শেষত এই দিহানামৰ যোগেদি আপোনালোকে সেই ভগৱন্তৰ সৈতে নিজকে সম্পৃক্ত কৰি শান্তি অনুভৱ কৰিব। ভগৱান আৰু আমাৰ মাজত কোনো পাৰ্থক্য নথকা এটা অৱস্থা সৃষ্টি হ'ব। আমি এই দিহানামে কেৱল দেখাক দেখি আজি ইয়াত নাম গাই ক্ষান্ত নাথাকিব। এই দিহানামৰ আইসকলে
এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কীৰ্তনৰ যোগেদি যি নামাপাৰ্ধত নামৰ 7 কাৰ্যৰ মহিমাৰ কথা কৈছে আপোনালোকে সেই মহিমা বুটলিবলৈ সমৰ্থ হ'ব আৰু আপোনালোকে যেতিয়া সেই 7 কাৰ্যৰে নিজকে সম্পৃক্ত কৰিব তেনে ভাৱত উদ্বুদ্ধ হ'ব আপোনালোকৰ সমাজৰ পৰা ব্যভিচাৰ ভাৱ নোহোৱা হৈ যাব অপৰাধ প্ৰৱণতা নোহোৱা হৈ যাব খেয়ালি স্বভাৱ নোহোৱা হৈ যাব আত্মকেন্দ্ৰিক চিন্তা নোহোৱা হৈ যাব আপোনালোক কেৱল সামূহিক চিন্তাত দ্ৰৱীভূত হৈ শান্তি অনুভৱ কৰিব আৰু সেই পৰিৱেশ যেতিয়া সৃষ্টি হ'ব তেতিয়া অসমৰ বিভিন্ন ঠাইত দিহানাম গাই থকা উদ্যোক্তাসকলে দিন আপোনালোকৰ ওচৰলৈ আহিব আপোনালোকক সুধিব তোমালোকে কি শক্তিৰে বলিয়ান হৈ তোমালোকৰ সমাজৰ পৰা ব্যভিচাৰ অপৰাধ প্ৰৱণতা আত্মকেন্দ্ৰিক চিন্তা ত্যাগ কৰিলা সামূহিক ভাৱত উদ্বুদ্ধ হৈ কৃষ্ণ বা ভগৱত প্ৰেমত উদ্বুদ্ধ হৈ তোমালোকে নিজকে বলিয়ান কৰিলা আপোনালোকে কৈ দিব পাৰিব 2025 চনৰ তথা 1947 শকৰ আজি 14 কাতিত আমি যি নাম আৰম্ভ কৰিছিলোঁ সেই নামে আমাক এই পৰিৱেশ আনি দিলে সেই পৰিৱেশ আমাক আনি দিলে আৰু ইয়াতকৈ চাগে আৰু শান্তি ইয়াতকৈ চাগে আৰু সুখৰ বাৰ্তা একো থাকিব নোৱাৰে আমি আশা কৰিছোঁ আপোনালোকৰ সেই দিন সমাগত হওক আমি আকৌ কৈছোঁ আপোনালোকৰ আজি এই দিহানাম গতানুগতিক দিহানাম নহয় এই দিহানামে আমাক সেই বাৰ্তা প্ৰদান কৰিব এতিয়া আজি এটা কথা ক'ব খুজিছোঁ শেষত আমি সেই নামষাৰ গোৱাৰ তাৎপৰ্যৰ কথা ক'বলৈ বিচাৰিছোঁ স্বামী ৰাম নেৰুৱাৰ শৰণ তোমাৰ দূৰ কৰা সংসাৰ নিকাৰ স্বামী ৰাম নেৰুৱাৰ শৰণ তোমাৰ এই যে নাম ফাঁকি আমাক গাবলৈ ক'লে কিহৰ কাৰণে কেৱল মাছ চাউল খাবৰ কাৰণে কেৱল সকাম ভাঙিবৰ কাৰণে নহয় আমাৰ সংসাৰ জীৱনত স্বামী স্ত্ৰীৰ সম্পৰ্ক আছে সেয়া লৌকিক সম্পৰ্ক কিন্তু আমি প্ৰত্যেকেই জীৱাত্মা প্ৰত্যেকেই প্ৰকৃতিৰ স্বৰূপা এজনেই পুৰুষ সেইজনেহে মহাস্বামী সেই স্বামীৰ চৰণ ত্যাগ নকৰাৰ আমাক এই নামষাৰৰ যোগেদি সংকল্প ল'বলৈ কৈছে স্বামীৰাম নেৰু আৰু চৰণ তোমাৰ যেতিয়া আমি অকপটভাৱে ভগৱন্তৰ এই চৰণ ত্যাগ নকৰাৰ সংকল্প ল'ম আমি সুৰক্ষিত হ'মেই তেওঁ আমাক সুৰক্ষা প্ৰদান কৰিবই আৰু এই চৰণ ত্যাগ নকৰাৰ সংকল্প লোৱাৰ নামষাৰৰ অন্তৰালত সেই কথাও লুকাই আছে আমাৰ পৰিশীলিত জীৱনৰ কথা লুকাই আছে কি পৰিশীলিত জীৱন দূৰ কৰা সংসাৰৰ নিকাৰ হে স্বামী তুমিহে মোৰ সংসাৰৰ নিকাৰ দূৰ কৰি দিব পাৰিবা তোমাৰ বাহিৰে আৰু আনে সংসাৰৰ নিকাৰ দূৰ কৰি দিব নোৱাৰে এই সংসাৰ নিকাৰ কি যিটো মানুহৰ জীৱনৰ লগত জন্মগতভাৱে লাগি আহিছে এটা আধ্যাত্মিক নিকাৰ এটা আধিভৌতিক নিকাৰ এটা আধিদৈবিক নিকাৰ শৰীৰ আৰু মনৰ পৰা যেতিয়া মানুহে কষ্ট পায় সেইটোক আধ্যাত্মিক নিকাৰ বুলি কৈছে যেতিয়া দৈৱ দুৰ্বিপাকত মানুহে কষ্ট পায় সেইটোক আধিদৈবিক নিকাৰ বুলি কৈছে যেতিয়া বিভিন্ন প্ৰাণীৰ পৰা যেতিয়া মানুহে কষ্ট পায় সেইটোক আধিভৌতিক নিকাৰ বুলি কৈছে গতিকে এই নিকাৰ নাইকিয়া কৰিব পাৰিব প্ৰকৃতাৰ্থত ভগৱন্তই আৰু সেইকাৰণে ভগৱন্তক কাটৰস্বৰে কোৱা হৈছে স্বামীৰাম নেৰু আৰু চৰণ তোমাৰ মোৰ যিমানেই সাংসাৰিক স্পৃহা নাথাকক মই তোমাৰ চৰণ ত্যাগ নকৰোঁ আৰু এই চৰণ ত্যাগ নকৰাৰ সংকল্পৰ লগে লগে ভগৱন্তও তেওঁৰ প্ৰতি সন্তুষ্ট হয় আৰু তেওঁৰ নিকাৰবিলাক এটা এটাকৈ নাইকিয়া কৰে আমি আশা কৰিম আপোনালোকৰ আজিৰ এই দিহানামৰ যোগেদি আমাৰ এই তিনিটা তাপ তথা তিনিটা নিকাৰ নাইকিয়া কৰাত সহায় কৰিব কমলা গগৈ জয়ন্ত গগৈ আমাৰ বৰ মৰমৰ তেওঁ বাৰে বাৰে
সাধু এটা কথা কৈছে, এটা বেলেগ সাধু এটা ক'বলৈ মন গৈছে। জয়ন্তে কোৱা সাধুটো এদিন বেলেগ এদিন ক'ম আপোনালোকৰ ইয়াত দীঘলীয়াকৈ থাকোঁতে। এই সাধুটো হ'ল, এখন গাঁৱত দুজন জ্যোতিষী আছিল। এজন গ্ৰাম্য জ্যোতিষী, এজন প্ৰাজ্ঞৱান জ্যোতিষী। এদিন গ্ৰাম্য জ্যোতিষীজনে ভাবিলে যে মোতকৈ প্ৰাজ্ঞৱান জ্যোতিষীজন খুব বেছিকৈ আগবঢ়া ব্যক্তি, তেওঁৰ তালৈ মানুহ বেছিকৈ যায়, তেওঁৰ অধ্যয়ন আছে, তেওঁৰ চৰ্চা আছে, তেওঁৰ সাধনা আছে। কিন্তু গ্ৰাম্য জ্যোতিষীজনৰ ঈৰ্ষা লাগিলে যে কিবা কৰি তেওঁক যদি মই অপমানিত কৰিব পাৰোঁ, মোৰ ওচৰলৈ মানুহ বেছিকৈ আহিব। সেইটোকে মনত পাঙি তেওঁ এদিন সেই প্ৰাজ্ঞৱান জ্যোতিষীজনৰ ঘৰলৈ যাবলৈ খোজ ল'লে। তেওঁ খোজ লওঁতে এনেকুৱা এটা চোলা পিন্ধি লৈছিলে। চোলাটোৰ তল জেপটোতে এটা মতা কোমলীয়া চৰাই পোৱালি সোমোৱাই লৈ গ'ল। গৈ 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 প্ৰাজ্ঞৱান জ্যোতিষীজনৰ ঘৰ পালেগৈ। প্ৰাজ্ঞৱান জ্যোতিষীজনক সম্বোধন ধৰি ক'লে, হে প্ৰাজ্ঞবৰ, আপোনাৰ জ্যোতিষ চৰ্চা ইমান গোটেই দেশ বিদেশত প্ৰতিভাত হৈছে। মই আজি এটা পৰীক্ষাৰ চলেৰে আপোনাৰ এই প্ৰতিভা দুগুণলৈ বৃদ্ধি কৰিব খুজিছোঁ, আপুনি মোক সুযোগটো দিয়ক। তেতিয়া প্ৰাজ্ঞৱান জ্যোতিষীয়ে মানি ল'লে, বেছ গ্ৰাম্য জ্যোতিষী, তোমাৰ কি পৰীক্ষা আছে কোৱা, মই পৰীক্ষা দিবলৈ প্ৰস্তুত। তেতিয়া গ্ৰাম্য জ্যোতিষীজনে লাহেকৈ জেপটোৰ ভিতৰৰ পৰা চৰাইটো হাতৰ মুঠিত ধৰি আলফুলকৈ নেদেখাকৈ তেওঁৰ সন্মুখত দাঙি ধৰি ক'লে, এই প্ৰাজ্ঞবৰ, আপুনি এতিয়া মোক এই কথা ক'ব লাগে, মোৰ হাতৰ মুঠিত কি আছে।